ৰাতিপুৱা নাস্তা কৰিবৰ কাৰণে বনালোঁ আজি ডালিয়াখিনি চেনি নিদিয়াকৈ বনাইছোঁ। কেনেকৈ বনাইছোঁ দেখুৱাই আছোঁ। অকণমান ৰিফাইন দি ডালিয়াখিনি ভালদৰে ভাজি ল'লোঁ, তাতে ড্ৰাই ফ্ৰুটছো দিলোঁ আৰু এতিয়া পানী দিয়া পাছতে কনডেন্স মিল্ক দিলোঁ আৰু সামান্য পৰিমাণৰ মিঠা হৈছে কিন্তু চেনি নাই দিয়া আৰু ওপৰতে খোৱা সময়ত গাই ঘি অলপ দি লৈছোঁ আৰু এনেকৈ খাই বহুতে ভাল লাগিলে, কিন্তু গাখীৰ কম পৰিমাণে দিছোঁ, এইটো কাৰণে ঘিউখিনিকে অকণমান বেছিকৈ লৈ লৈছোঁ। আৰু আজি মানে জেচিবি লগাই পাছফালে চোতালখন অলপ মাটিখিনি অলপ সমান কৰি দিয়া হ'ল। ভিডিঅ'ত অকণমান দেখাই দিছোঁ, চোতালখন বহুত ওখৰা মুখৰা হৈ আছিলে, একো চিজিলে নালাগে সেইটো কাৰণে আজি এনেকৈ চোতালখন অলপ পাছফালটো আৰু বেক চাইডটো সমান কৰোৱালে। আৰু গধূলি গৈ আছোঁ 6টামান বজাত নাজিৰালৈ। কিয় গৈ আছোঁ অকণমান পাছতে গম পাব। স্মাৰ্টৰ পৰা অলপ বস্তু ল'ব আছিলে, সেয়াও ল'লোঁ আৰু এফালে আহি পাই গ'লোহি ঘৰ। তাতে আজি সোণৰ বাৰ্থডে, এইটো সোণৰ বাৰ্থডে কেক আৰু দুটা কেক, এটা নানীয়েকৰ ফালৰ পৰা দিছে আৰু এটা এইটো কেক আমি দিলোঁ আৰু দুটা কেকেই কাটিলে। বাৰ্থডে পতা একো কথাই নাছিলে, শুনে নামানে। তাৰপাছতে পেহীয়েককো মাতিলে, চন্তকৰ ভণ্টিজনী, তাৰপাছত নমাটিৰ পৰা সোণৰ নানীয়েক আহিছে, মমায়েক আহিছে আৰু আমি। আৰু এনেকৈ সোণৰ মনটো ভাল লাগক বুলি তাৰ বাৰ্থডে বুলি কেক এটাকে কটোৱা হ'ল। আৰু এয়া এতিয়া আমাৰ সোণে কেক কাটিব, চাব দেই। আৰু এনেকৈ সোণৰ বাৰ্থডে বুলি কেক কটা চখটো পূৰা হ'ল বেচেৰা। পূৰা তাৰ টেনশ্যন হৈ আছিলে, বাৰ্থডে নেপাতো কৈছিলে আৰু তাৰ কাৰণে জোৰ কৰিয়ে এনেকৈ কেক কটা হ'ল। আৰু এয়া বাৰ্থডে খাবলৈ অহা মানুহ আমি ইমানেই। আৰু ৰাতি ভাত সাজ খালোঁ, খাই বৈ ভণ্টিও ঘৰলৈ গুচি গ'ল, আমিও ঘৰলৈ গুচি আহিলোঁ। আৰু ভিডিঅ'টো ইমানখিনি আছিলে, কেনেকুৱা লাগিলে জনাব। আন এটা নতুন ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।